হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আছাম পুলিচৰ ৰিটাৰ্ণ এক্সামৰ ৰিজাল্ট দিছে। সকলো বহুতৰে ভাল হৈছে, বহুতৰে হয়তো বেয়া হৈছে। যিবোৰৰ মানে বেয়া হৈছে সেইবোৰে নিৰাশা হ'ব নালাগে, মন বেয়া কৰিব নালাগে। আগন্তুক বছৰত যোনবোৰ আহিব আৰু এডভাৰটাইজমেণ্ট আছাম পুলিচৰ, তাত ভালকৈ দিলে হ'ল। এতিয়া আপোনালোকে এতিয়াৰ পৰা চেষ্টা কৰি থাকক, পঢ়ি থাকক, দৌৰি থাকক। যেতিয়া মানে আহি যাব তেতিয়া ডাইৰেক্ট এপ্লাই কৰি তেতিয়া মানে আকৌ বেছি প্ৰেছাৰ নপৰে। মানে যেতিয়াৰ পৰা যদি আপোনালোকে চেষ্টা কৰি থাকে তেতিয়া হৈ যাব। এতিয়া মানে ৰিটাৰ্ণ এক্সাম ৰিজাল্ট দিয়াৰ পিছত নেক্সট ষ্টেপ এটা আছে, সেইটো হৈছে ভাইভা। ভাইভাত আচলতে কিছুমান বহুত ধৰণৰ কুৱেশ্যন সুধিব পাৰে, যেনে ধৰক চাইণ্টিফিক নেম সুধিব পাৰে গছৰ, এনেকুৱা ধৰণৰ চাইণ্টিফিক নেম গছৰে হওক আৰু অন্য কিছুমানৰ। পিছত আৰু আপোনালোকে যোনখন ডিষ্ট্ৰিক্টত থাকে সেই ডিষ্ট্ৰিক্টখনৰ মানে হিষ্টৰিকেল ভিউৰ ওপৰত কিছুমান কুৱেশ্যন সুধিব। এতিয়া মই ধৰক ৰঙিয়াত ঘৰ, মোৰ ৰঙিয়াত ঘৰ হ'লে আমাৰ ৰঙিয়া কিহৰ কাৰণে ধৰক বিখ্যাত সেইটো কথাও সুধিব পাৰে। তেনেধৰণৰ কিছুমান কুৱেশ্যন সুধিব। আৰু হিষ্টৰীৰ কিছুমান কুৱেশ্যন সুধিব পাৰে, জিঅ'গ্ৰাফীৰ কিছুমান সেনেকুৱা মেইন পইণ্টৰ কিছুমান কুৱেশ্যন সুধিব, যিবোৰে মানে আপোনালোকে জনাটো দৰকাৰ। সেইটো এইকেইদিন অলপ পঢ়িব লাগিব, ভাইভাৰ কাৰণে নিজকে প্ৰস্তুত কৰিব লাগিব। যি এই 2-3 দিন সময় আছে, এই সময়খিনিত আপোনালোকে নিজকে প্ৰস্তুত কৰক। ভালদৰে অলপ পঢ়ি চাওক। হয়তো বহুতে পঢ়াই আছে, যিহেতু ৰিটাৰ্ণ এক্সামত ভাল হৈছে। অলপ ভালকৈ চাওক, যিবোৰ চাইছিলে হিষ্টৰী, পলিটিকেল, জিঅ'গ্ৰাফী আৰু চাইণ্টিফিক নেমবোৰ, আৰু নিজৰ ঠাইৰ অলপ হিষ্টৰিকেল বেকগ্ৰাউণ্ডবোৰ, সেইখিনি চালেই হ'ব। তাৰ ভিতৰত আৰু বেলেগ কুৱেশ্যন নুসুধে কিজানি, হয়তো সুধিবও পাৰে। আৰু নিজকে প্ৰস্তুত কৰি লওক। যিজনে মানে ইণ্টাৰভিউ ল'ব আপোনাক, এই ইণ্টাৰভিউৰ মানে ছাৰজনৰ আগত নিজকে কেনেদৰে আপুনি আছাম পুলিচৰ বেছি সক্ষম হ'ব, সেইটো নিজকে কেনেদৰে প্ৰস্তুত কৰিব, সেইটো আপোনাৰ ওপৰত গুৰুত্ব দিব। আৰু মই এটা আপোনালোকক গুৰুত্বপূৰ্ণ কথা কওঁ, যেতিয়া মানে ইণ্টাৰভিউ লৈ থাকিব, ছাৰজনে আপোনালোকক কুৱেশ্যন সুধি থাকিব। এতিয়া কুৱেশ্যন সুধি থকাৰ টাইমত যেতিয়া আপুনি কুৱেশ্যনটোৰ এনচাৰ দিব, তেতিয়া সেই এনচাৰটো দি থাকোঁতে আপুনি ছাৰজনক মানে আই কণ্টেক্ট কৰি থাকিব। যেনে হয়তো তলৰ ফালে চাই পেলাই কুৱেশ্যন এনচাৰটো দি নাথাকিব, অন্য ছাইডত চাই পেলাই কুৱেশ্যনটোৰ এনচাৰ দি নাথাকিব। ছাৰৰ মানে চকু মিলাই পেলাই, মানে এনেকুৱা ধৰণৰ নহয় যে একদম খঙাল হেৰিত চাইছে, মানে নৰ্মেল ষ্টেজত যিটো মানে মানুহৰ চকু চাই কথা পাতে, সেই ষ্টেজটোত মানে আপুনি এনচাৰটো দিব, আৰু ভাল হ'ব বুলি মই আশা কৰিছোঁ। ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব নাপাহৰিব, লাইক দিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু কমেণ্ট দিবলৈ নাপাহৰিব। থেংক ইউ।